তিনিচুকীয়া জিলাৰ এখন অতি অগ্ৰণী শিক্ষানুষ্ঠান মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাৰজত জয়ন্তীত আজি অংশগ্ৰহণ কৰিলোঁ। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, বিধায়ক ভাস্কৰ শৰ্মাই খুব সুন্দৰ আয়োজন কৰিছে আৰু যথেষ্ট উলহ মালহেৰে বিশেষকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক ইয়াত জড়িত কৰাই এই মহাৰজত জয়ন্তী অনুষ্ঠানটি কৰিছে। প্ৰশংসনীয় কাম কৰিছে আৰু ইতিমধ্যে আমি 7 কোটি টকা ব্যয় সাপেক্ষে নতুন ভৱন নিৰ্মাণ তাৰো আমি আধাৰশিলা আজি স্থাপন কৰিলোঁ। খুব সোনকালে এই বিল্ডিঙো হ'ব আৰু এই বিল্ডিংটো ফিউচাৰিষ্টিক বিল্ডিং, যিহেতু আমাৰ ভৱিষ্যতৰ এনেকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ মাল্টিডিচিপ্লিনাৰী হ'ব, গতিকে সেই মাল্টিডিচিপ্লিনাৰী বিভাগসমূহ লেবৰেটৰীসমূহ একমডেট কৰিব পৰাকৈ তাৰ ডিজাইন কৰা হৈছে। খুব সোনকালে ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ ভবাই নাছিলোঁ এই এনেকুৱা ধৰণৰ অনুষ্ঠান এটা পাতিব। মই খুব শ্বৰ্ট নটিছত আহিবলগীয়া হ'ল, কিন্তু আহি পেলাই যি দেখিলোঁ শুনিলোঁ অভিভূত হৈ গৈছোঁ আৰু সকলোৰে মৰম আদৰ দেখি পেলাই মানে আই এম ফ্ল'ৰ্ড, কমপ্লিটলি ফ্ল'ৰ্ড। আৰু বহুত মানুহ লগ পাইছোঁ, মোৰ লগৰ কোনো নাই, মোৰ লগৰ কিন্তু বাকী জুনিয়ৰসকলক লগ পাই পেলাই, কৰ্মকৰ্তাসকলক লগ পাই পেলাই খুবেই আনন্দিত হৈছোঁ। মই যিমান মানে যেতিয়াই আহিব পাৰোঁ মাৰ্ঘেৰিটালৈ চাই যাওঁ, এইবাৰ আহি পেলাই খুবেই আনন্দিত হৈছোঁ। নতুন প্ৰজন্মৰ এইটোৱে মই কৈছিলোঁ, এবাৰ কৈছিলোঁ, এই পুথিকৰ দুজনমানে মোক সুধিছিলে। নতুন প্ৰজন্মৰ এটাই কথাই ক'ব খোজোঁ যে কোনো কামেই অসাধ্য নহয়, মন দি পেলাই যদি কাম কৰা কোনো কামেই অসাধ্য নহয়। আৰু সকলোৰে সামৰ্থ্য একে নহয়। এই ডক্টৰ পেগবি যিটো কথা ক'লে যে চবেই যে ইঞ্জিনিয়াৰ ডাক্তৰ হ'বলৈ সেইটো ভাল নহয়, বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাব পাৰিব যদি মন পুতি কাম কৰে। এইটোৱেই মোৰ কথা। তিনিচুকীয়া জিলাৰ এখন অতি অগ্ৰণী শিক্ষানুষ্ঠান মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয় মহাৰজত জয়ন্তীত আজি অংশগ্ৰহণ কৰিলোঁ। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, বিধায়ক ভাস্কৰ শৰ্মাই খুব সুন্দৰ আয়োজন কৰিছে আৰু যথেষ্ট উলহ মালহেৰে বিশেষকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক ইয়াত জড়িত কৰাই এই মহাৰজত জয়ন্তী অনুষ্ঠানটি কৰিছে। প্ৰশংসনীয় কাম কৰিছে আৰু ইতিমধ্যে আমি 7 কোটি টকা ব্যয় সাপেক্ষে নতুন ভৱন নিৰ্মাণ তাৰো আমি আধাৰশিলা আজি স্থাপন কৰিলোঁ। খুব সোনকালে এই বিল্ডিঙো হ'ব আৰু এই বিল্ডিংটো ফিউচাৰিষ্টিক বিল্ডিং, যিহেতু আমাৰ ভৱিষ্যতৰ এনেকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ মাল্টিডিচিপ্লিনাৰী হ'ব, গতিকে সেই মাল্টিডিচিপ্লিনাৰী বিভাগসমূহ লেবৰেটৰীসমূহ একমডেট কৰিব পৰাকৈ তাৰ ডিজাইন কৰা হৈছে। খুব সোনকালে ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ মই ভবাই নাছিলোঁ এই এনেকুৱা ধৰণৰ অনুষ্ঠান এটা পাতিব। আৰু মই খুব শ্বৰ্ট নটিছত আহিবলগীয়া হ'ল, কিন্তু আহি পেলাই যি দেখিলোঁ শুনিলোঁ অভিভূত হৈ গৈছোঁ আৰু সকলোৰে মৰম আদৰ দেখি পেলাই মানে আই এম ফ্ল'ৰ্ড, কমপ্লিটলি ফ্ল'ৰ্ড। আৰু বহুত মানুহ লগ পাইছোঁ, মোৰ লগৰ কোনো নাই, মোৰ লগৰ কিন্তু বাকী জুনিয়ৰসকলক লগ পাই পেলাই, কৰ্মকৰ্তাসকলক লগ পাই পেলাই খুবেই আনন্দিত হৈছোঁ। মই যিমান মানে যেতিয়াই আহিব পাৰোঁ মাৰ্ঘেৰিটালৈ চাই যাওঁ, এইবাৰ আহি পেলাই খুবেই আনন্দিত হৈছোঁ। নতুন প্ৰজন্মৰ এইটোৱে মই কৈছিলোঁ, এবাৰ কৈছিলোঁ, এই পুথিকৰ দুজনমানে মোক সুধিছিলে। নতুন প্ৰজন্মৰ এটাই কথাই ক'ব খোজোঁ যে কোনো কামেই অসাধ্য নহয়, মন দি পেলাই যদি কাম কৰা কোনো কামেই অসাধ্য নহয়। আৰু সকলোৰে সামৰ্থ্য একে নহয়। এই ডক্টৰ পেগবি যিটো কথা ক'লে যে চবেই যে ইঞ্জিনিয়াৰ ডাক্তৰ হ'বলৈ সেইটো ভাল নহয়, বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাব পাৰিব যদি মন পুতি কাম কৰে।
এইটোৱেই মোৰ কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।